এতিয়া এই যেটো 10000 টকা গোটৰ মহিলা যেটো 10000 টকা পইচা দিয়াৰ কথা আছিল এই পইচাটো এতিয়া প্ৰথমে দিব নলবাৰীত 22 আগষ্ট তাৰিখে ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে দুটা গুৰুত্বপূৰ্ণ খবৰ লৈ আনিছো প্ৰথমটো হৈছে যিসকল লোকে এয়াৰটেল বা জিঅ' সিম ইউজ কৰে তেওঁলোকৰ কাৰণে আপুনি যদি এয়াৰটেল বা জিঅ' কোনবা এটা কোম্পানী যদি আপোনালোকে সিম ইউজ কৰে বা দুইটাই যদি আপোনালোকে ইউজ কৰে তেনেহলে আপোনালোকৰ কাৰণে এটা ভয়ংকৰ বেয়া খবৰ আহিছে যেটো ভিডিঅ'টোৰ আগলৈ আপোনালোকে জানিব পাৰিব দ্বিতীয়টো খবৰ আহিছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিখনক লৈ চৰকাৰে মহিলাসকলক যি 10000 কৈ টকা দিয়াৰ কথা আছিল ইয়াক লৈ তেওঁলোকে এখন অফিচিয়েল লিষ্টটো দিছিলে গতিকে আৰু এখন তেওঁলোকে এটা লিষ্ট মুকলি কৰিছে যিখনত তেওঁলোকে উল্লেখ কৰিছে যে কোন জিলাত কোন তাৰিখে কোনে পইচা দিবগৈ সকলোখিনি কথাক লৈ তেওঁলোকে এখন লিষ্ট প্ৰকাশ কৰিছে যিখনৰ বিষয়ে আজি এই ভিডিঅ'টোত আপোনালোকে সবিশেষ জানিব পাৰিব গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক চেনেলটোলৈ যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া প্ৰথমে আমি আলোচনা কৰি লওঁ এয়াৰটেল আৰু জিঅ' তৰফৰ পৰা অহা বেয়া খবৰটোক লৈ আপোনালোক যিসকল লোকে এয়াৰটেল বা জিঅ' সিম ইউজ কৰে প্ৰথমে যেতিয়া আপোনালোকে জিঅ' সিমখন লৈছিলে আজি ধৰি লওক 6-7 বছৰ আগৰ কথা কৈছো মই যেতিয়া আপোনালোকে জিঅ' সিমখন লৈছিলে তেতিয়া আপোনালোকে এটা আশাতে লৈছিলে যে আপোনালোকৰ যি আগৰ ৰিচাৰ্জৰ দামবিলাক আছিলে সেই ৰিচাৰ্জৰ দামবিলাক এই জিঅ' সিমে আপোনাক কমত দিব মানে জিঅ' কোম্পানী আপোনাক কমত দিব তেনেকৈ দিছিলেও কিন্তু বৰ্তমান দেখিবলৈ পোৱা গৈছে যে জিঅ' হওক বা এয়াৰটেল হওক প্ৰত্যেকে নিজৰ ৰিচাৰ্জৰ দামবিলাক বঢ়াবলৈ আৰম্ভ কৰি দিছে ৰিসেন্টলি জিঅ' আৰু এয়াৰটেলে যেটো 249 টকীয়া 1 GB পাৰ ডে এটা পেক আছিল হে পেকটো টোটালি বন্ধ কৰি দিলে এতিয়া আপোনালোকে 1 GB পাৰ ডে থকা পেক আপোনালোকে ৰিচাৰ্জ কৰিব নোৱাৰে এভেইলেবল নাই জিঅ'টো এভেইলেবল নাই এয়াৰটেলটো এভেইলেবল নাই আৰু ৰিজনটো কৈছে যে তেওঁলোকৰ যেটো ARPU অৰ্থাৎ এভাৰেজ ৰেভিনিউ পাৰ ইউজাৰ হেইটো তেওঁলোকৰ হেনু কম হৈ গৈছিলে আৰু এতিয়া তেওঁলোকে যেটো 249 টকীয়া পেক দুটা অতৰাই দিলে জিঅ' আৰু এয়াৰটেলে জিঅ'ৰ 6 পৰা 7% তেওঁলোকৰ লাভ হ'ব বুলি কৈছে আৰু এয়াৰটেলৰ 4 পৰা 4.5% তেওঁলোকৰ এই যেটো APRU এটো তেওঁলোকৰ বাঢ়িব বুলি কৈছে গতিকে এই কাৰণেই তেওঁলোকে বৰ্তমান ৰিচাৰ্জৰ যেটো দাম এটো বঢ়াইছে বুলি কৈছে এতিয়া আপোনালোকে হেবো যে ৰিচাৰ্জৰ দামটো ক'ত বঢ়াইছে একচুয়ালি 249 টো যেতিয়া কাটি দিলে যিসকলে 249 ৰিচাৰ্জ কৰিছিলে তেওঁলোকৰ কাৰণে তো ৰিচাৰ্জৰ দাম বাঢ়িয়ে গ'ল কাৰণ বহুতো লোকে কি কৰে এটা ধৰক মই যদি এয়াৰটেল বা জিঅ' সিম ইউজ কৰো মোৰ অলৰেডি এটা ওয়াইফাই আছে গতিকে মই নৰমালি মোৰ যেটো মোবাইল আছে মোবাইলটো ৰিচাৰ্জ কৰিব কাৰণে 249 টো মই ৰিচাৰ্জ কৰিম যেহেতু মই ঘৰত থাকিলে ওয়াইফাই ইউজ কৰিম বাহিৰলৈ গলে ধৰি লওক অনলাইন পেমেন্ট কৰিবলৈ হলে বা কিবা এটা চাবৰ কাৰণে হলে মই যেটো ডেটা পেক মই ধৰি লওক 1 GB পাৰ ডে পাওঁ হেতু মই ইউজ কৰিম কিন্তু এতিয়া যেহেতু অতৰাই দিলে সেই কাৰণে মই 249 হলনি এটা বেলেগ ৰিচাৰ্জ কৰিব লাগিব আৰু কিছুমান সূত্ৰৰ পৰা জানিব পৰা গৈছে একচুয়ালি এইবিলাক ৰিপৰ্টছ যিটা মই এতিয়া আপোনালোকক কম বহুতখিনি কথা আছে এই ৰিচাৰ্জ পেক বিলাকৰ দাম বঢ়াই দিয়া বা ৰিচাৰ্জ পেক বিলাক ডিলিট কৰি দিয়া বহুত কাৰণ আছে প্ৰথমটো কাৰণ হৈছে 5G ইনভেষ্টমেন্টক লৈ আপোনালোকে আজি ধৰি লওক 1.5-2 বছৰ বুলি ক'ব পাৰো একচুয়ালি 1.5 বছৰ 2 বছৰে হয় তেতিয়াৰ পৰা আমি 5G ইউজ কৰি আছো যিবিলাক এৰিয়াত ধৰি লওক ভালকে 5G পায় সকলে 5G ইউজ কৰি আছে স্পেশালি জিঅ' এটো ভাল এটা 5G নেটৱৰ্ক দি আছে প্ৰায়বিলাক জায়গাতে এয়াৰটেলৰ ফ্লাকচুৱেট কৰি থাকে কিন্তু এই যেটো 5G ৰ ইনভেষ্টমেন্ট কৰিছিলে 1000 কোটি টকা যেটো ইনভেষ্টমেন্ট হৈছিল এই ইনভেষ্টমেন্টটো এতিয়া আমাৰ পৰা আকৌ ওসুল কৰা যাব গতিকে সেই কাৰণে এই যিসমূহ পেক আছিল এই পেকসমূহ বৰ্তমান ডিলিট কৰিছে বুলি কৈছে সেকেন্ডটো কাৰণ কৈছে কি প্ৰথমে যেতিয়া এয়াৰটেল জিঅ' যিবিলাক আমাৰ একদম হস্তিয়া পেক দিছিলে 100 ধৰি লওক 149 180 তেনেকৈ কিছুমান ৰিচাৰ্জ পেক আছিলে জিঅ' এটো প্ৰথমে একদম ফ্ৰীতে দি দিছিলে এই যিবিলাক ফ্ৰী আমি হস্তাতে পাই আছিলো কিছুমান বস্তু ফ্ৰীতে লাভ কৰিছিলো হেইবিলাকৰ বৰ্তমান এতিয়া ওসুলি কৰি থকা হৈছে আৰু যেটো লো প্ৰাইস আছিল হে পইচা ডিমান্ড ধৰি লওক ফ্ৰী ইন্টাৰনেট হওক হস্তিয়া ৰিচাৰ্জ প্ল্যান হওক এইবিলাকৰ যি পইচা আছে এই পইচাবিলাক আকৌ এতিয়া আমাৰ পৰা লোৱা হৈছে বুলি কৈছে আৰু এটো তেওঁলোকে কৈছে যে এটা ৰিপৰ্ট হয় এটো একচুয়ালি কোম্পানী এটো কথা কোৱা নাই এই ৰিপৰ্টৰ পৰা জানিব পৰা গৈছে গতিকে এটা সময়ত কি হৈছিল এয়াৰটেল আছিল ভোডাফোন আছিল BSNL এয়াৰসেল নানান ধৰণৰ সিম কোম্পানী আছিল কিন্তু এতিয়া যদি আপোনালোকে মাৰ্কেটত চাই নহলে এয়াৰটেল আৰু জিঅ'ৰ দবদপনি চলি আছে এয়াৰটেল ইউজ কৰে মানুহে নবা জিঅ' ইউজ কৰে গতিকে যেতিয়া মাৰ্কেটত দুটা কোম্পানী থাকিব সেই দুটাই আপোনাৰ ওপৰত ৰাজত্ব কৰিবলৈ চেষ্টা কৰিব গতিকে এতিয়া আপোনালোকে কি কৰিব পাৰে মই আপোনাক এটা উপায় দিম আপুনি যদি ধৰি লওক বহুত বেছি ইন্টাৰনেট ইউজ কৰে আপোনাৰ ইন্টাৰনেটৰ কাম আছে তেনেহলে আপুনি ঘৰত এটা ব্ৰডবেণ্ড কানেকচন ল'ব পাৰে আজিকালি এয়াৰটেল এয়াৰ ফাইবাৰ হওক জিঅ' এয়াৰ ফাইবাৰ হওক বা BSNL যদি আপোনাৰ কানেকচন আছে BSNL ল'ব পাৰে আপোনালোকে এটা ভাল যদি আপোনালোকে ওয়াইফাই কানেকচন লয় তেনবা ক্ষেত্ৰত কি হ'ব আপোনাৰ ঘৰৰ যিসকল ধৰি লওক লোকৰ ইমান তেওঁলোকৰ ইন্টাৰনেটৰ প্ৰয়োজন নাই তেওঁলোকে একদম কম মূল্যৰ কিবা এটা পেক ভৰাই মেলি হলো বা ডাটা পেক নথকা পেক এটা যদিও এভেইলেবল আছে তেনেবা ক্ষেত্ৰত হেমু ৰিচাৰ্জ কৰি তেওঁলোকে ঘৰতে ইন্টাৰনেট ইউজ কৰিব পাৰিব কাৰণ আজিকালি সকলোৱে ইন্টাৰনেট ইউজ কৰো গতিকে এইটোৱে এটা উপায় আছে বৰ্তমান আপোনালোকে ইউজ কৰিব পাৰে আৰু আহিবলগীয়া সময়ত আমি দেখিবলৈ পাম যে আৰু নতুন তেওঁলোকে পেক লঞ্চ কৰিব যিবিলাকত ধৰি লওক আপোনাক 600 টকাত
আকৌ আগৰ নিচিনা 1 GB পাৰ ডে দিব, লাহে লাহে আৰু বাঢ়ি গৈ থাকিব। গতিকে এইসমূহ এটা সময়ত আমি ফ্ৰীতে লাভ কৰিছিলোঁ, তেতিয়া বহুতে কৈছিলে যে আহিবলগীয়া সময়ত এইবিলাকৰ দাম এনেও বাঢ়িব আৰু 2025 চনত এতিয়া আমি দেখিবলৈ পাইছোঁ। আপোনালোকে কোনটো চিম ইউজ কৰে, এয়াৰটেল ইউজ কৰে নে জিঅ' ইউজ কৰে, নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আৰু লগতে এইটো কৈ দিওঁ যে বাকী যিবিলাক চিম কোম্পানী আছে এই ভিডিঅ'টো বনাই থকালৈকে সেই চিম কোম্পানীসমূহৰ যিবিলাক সস্তীয়া ৰিচাৰ্জ প্লেন আছিলে সেইবিলাক এতিয়া কোনো ধৰণৰ তেওঁলোকে চেঞ্জেছ কৰা নাই। আগবাঢ়িছে পিছৰটো খবৰলৈ, আৰু এইটো খবৰ আহিছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিখনক লৈ। আপোনালোকে যদি চৰকাৰৰ যিখন মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি আছিলে এইখনত যদি আবেদন কৰিছিলে আৰু আপুনি যদি গোটৰ মহিলা হয়, চৰকাৰে 10,000কৈ টকা দিয়াৰ কথা আছিলে। গতিকে তাক লৈ তেওঁলোকে আজি 1.5 মাহৰ আগত এখন লিষ্ট মুকলি কৰিছিলে। তেওঁলোকে কৈছিলে যে ছেপ্টেম্বৰ মাহৰ পৰা তেওঁলোকে ছেপ্টেম্বৰ মাহৰ পৰা তেওঁলোকে পইচাটো দিয়া আৰম্ভ কৰিব। গতিকে এতিয়া ডেট তেওঁলোকে মুকলি কৰিছে, আপুনি চাব পাৰে। এম্পাৱাৰিং ওমেন, এম্পাৱাৰিং ছ'চাইটি, ডিষ্ট্ৰিবিউশ্যন অফ 10,000 মানি। এতিয়া এই যিটো 10,000 টকা গোটৰ মহিলা যিটো 10,000 টকা পইচা দিয়াৰ কথা আছিলে, এই পইচাটো এতিয়া প্ৰথমে দিব নলবাৰীত 22 আগষ্ট তাৰিখে, জাগিৰোডত 23 আগষ্ট তাৰিখে দিব, ধুবুৰীত 25 আগষ্ট তাৰিখে দিব, পাথাৰকান্দিত 1 ছেপ্টেম্বৰ তাৰিখে দিব, হোজাইত 2 ছেপ্টেম্বৰ তাৰিখে দিব। নলবাৰী, জাগিৰোড আৰু মাৰ্ঘেৰিটাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে দিব পইচা। ধুবুৰীত দিব শ্ৰী ৰঞ্জিত কুমাৰ দাসে, পাথাৰকান্দি হোজাইত দিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, হৰিঘাটত শ্ৰী কৌশিক ৰায় দিব। তাৰপৰা আপোনাৰ ঢেকীয়াজুলিত পইচাটো দিব 4 ছেপ্টেম্বৰ তাৰিখে, মই ডেটকেইটা ক'বলৈ শেষ গ'ল। পাথাৰকান্দিত 1 ছেপ্টেম্বৰ তাৰিখে দিব, হোজাইত 2 ছেপ্টেম্বৰ, লাহৰীঘাটত 3 ছেপ্টেম্বৰ দিব, ঢেকীয়াজুলিত 4 ছেপ্টেম্বৰ, মানকাছাৰত 6 ছেপ্টেম্বৰ, গৌৰীপুৰত 16 ছেপ্টেম্বৰ, বিশ্বনাথত 25 ছেপ্টেম্বৰ, জোনাইত 26 ছেপ্টেম্বৰ, তিনিচুকীয়াত 27 ছেপ্টেম্বৰ আৰু ৰংখাঙত দিব 28 ছেপ্টেম্বৰ তাৰিখে। তাৰ পিছৰ তেওঁলোকে ডেটসমূহ এতিয়া মুকলি কৰা নাই। গতিকে এইসমূহ যি জিলা আছে ইয়াত তেওঁলোকে প্ৰথমে এতিয়া 10,000 টকা দিব বুলি কৈছে, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে বহুত জেগাত গৈ দিব, আৰু বহুতত শ্ৰী ৰঞ্জিত কুমাৰ দাসে তেওঁ এই পইচাটো দিব। মানে আপোনালোকৰ এখন সভা হ'ব তাত, সেই সভাত তেওঁলোকে সেই পইচাটো দিয়া আৰম্ভ কৰিব। তাৰপৰা সেই ডিষ্ট্ৰিক্টৰ যিসকল মহিলা আছে, যিসকলক ধৰি লওক যোগ্য বিবেচিত কৰা হৈছে, লিষ্টত যাৰ নাম আহিছে, তেওঁলোকে 10,000 টকাটো লাভ কৰিব। যিহেতু মই আপোনাক আগতে কৈ থৈছোঁ যে এই পইচাটো যিসকল গোটৰ মহিলা তেওঁলোকক দিব, আৰু তেওঁলোকে যদি পইচাটো ভালকৈ ইউজ কৰি দেখুৱাব পাৰে, চৰকাৰে কৈছে যে আহিবলগীয়া সময়তো তেওঁলোকে আৰু পইচা দিব বুলি কৈছে। বাৰু এইটো পইচা দিওঁতেই তেওঁলোকে আজি 2 বছৰ লগাই দিলে। গতিকে আহিবলগীয়া সময়ত তেওঁলোকে আকৌ যে পইচা দিব সেইটো আশা একদম ক্ষীণ। কিন্তু বৰ্তমান তেওঁলোকে লিষ্ট মুকলি কৰিছে, আৰু এই লিষ্ট অনুসৰি আপোনালোকে কোন কোন তাৰিখে পইচা পাব মই আপোনালোকক কৈ দিলোঁ। গতিকে আপুনি যদি এইকেইখন জিলাৰ নিবাসী হয়, তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ যি গোটৰ হেড আছে তেওঁলোকৰ লগত নিশ্চয় আপুনি যোগাযোগ কৰিব। আৰু এই লিষ্টখন আপুনি যদি চাব বিচাৰে তেনেহ'লে আমাৰ হোৱাটছআপ চেনেলত এভেইলেবল আছে। হোৱাটছআপ চেনেলটো যদি জইন কৰা নাই, বহুত ইম্পৰ্টেণ্ট হয়, জইন কৰি ৰাখিব। বহুতবিলাক এনেকুৱা আপডেট থাকে যিবিলাকৰ ওপৰত মই ভিডিঅ' নবনাওঁ, সৰু সৰু কিছুমান আপডেট ভিডিঅ' নবনাওঁ, সেইবিলাকত হোৱাটছআপ চেনেলত মই দি দিওঁ। লিংকটো ডেছক্ৰিপশ্যনত দি থোৱা আছে, জইন কৰি ল'ব আমাৰ হোৱাটছআপ চেনেলটো। বহুতবিলাক আপুনি নতুন নতুন আপডেট ভিডিঅ'টো দিয়াৰ আগতে আপোনালোকে সেই নিউজটো আমাৰ হোৱাটছআপ চেনেলত লাভ কৰিব। গতিকে এইটো আছিলে এতিয়া আপোনালোক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব, চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। এতিয়া আপোনালোকৰ স্ক্ৰীনত 2টা ভিডিঅ' ওলাই আছে, দুইটাই বহুত বেছি ইম্পৰ্টেণ্ট ভিডিঅ'। যোনটোৱে আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট বুলি আপুনি ভাবে সেইটোৱে চেক আউট কৰক। মই লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।